আইফেল টাৱাৰ কোন চহৰত অৱস্থিত চাইট অপশ্যন আছে চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পেৰিছ পেৰিছত আইফেল টাৱাৰ অৱস্থিত বন্ধুগণ মনত ৰাখিব পেৰিছত 2024 চনৰ অলিম্পিক অনুষ্ঠিত হৈছিল বৰ্তমান অসমত কেটা ইউনেস্কো বিশ্ব ঐতিহ্য স্থান আছে চাইট অপশ্যন আছে চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তিনিটা প্ৰথম কি কাজিৰঙা মানস আৰু নতুনকৈ এড হৈছে চৰাইদেউ মৈদাম বন্ধুগণ নমস্কাৰ বন্ধুগণ ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুগণ আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছ বন্ধুগণ আজিৰ টপিক আমি চাম এমসিকিউ এই ভিডিঅ'খন দুটা ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগত আপোনালোকে পাব ভাৰতৰ সাধাৰণ জ্ঞানৰ এমসিকিউ আৰু দুই নম্বৰ ভাগত পাব আপোনাৰ অসমৰ সাধাৰণ জ্ঞানৰ এমসিকিউ এই ভিডিঅ'ত আমি মোট 25টা এমসিকিউ চাম বন্ধুগণ এমসিকিউবোৰ অতি গুৰুত্বপূৰ্ণ সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ' চাই যদি আপোনালোকে কিবা এটা শিকিব পায় তেনেহলে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু এনেকা টাইপ হেল্পফুল ভিডিঅ' আপোনালোকে পাব বাবে মোৰ চেনেলত বেল আইকনটো বজাই দিব দেন লেটস ষ্টাৰ্ট দা ক্লাছ আজি ভিডিঅ' প্ৰথম প্ৰশ্ন ভাৰতৰ সবতকৈ পূব দিশত থকা ৰাজ্য কোনটো ভাৰতৰ সবতকৈ পূব দিশত থকা ৰাজ্য কোনটো চাইট অপশ্যন আছে চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ ভাৰতৰ সবতকৈ পূব দিশত থকা ৰাজ্য দুই নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাইট অপশ্যন আছে চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিউয়ৰ্ক হল ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত বন্ধুগণ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই কেইটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে মোক কমেন্টত জনাব 3 নম্বৰ প্ৰশ্ন ভাৰতৰ নাইটিংগেল আখ্যা কাক দিয়া হয় ভাৰতৰ নাইটিংগেল আখ্যা কাক দিয়া হয় চাৰিটা বিকল্প দিয়া আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন সি সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয় 4 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় ফুল কোনবিধ ভাৰতৰ জাতীয় ফুল কোনবিধ চাৰিটা বিকল্প আছে অপশ্যন এ বগাডেক ফুল বি কপৌ ফুল সি গোলাপ ডি পদম ফুল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পদম ফুল হল ভাৰতৰ জাতীয় ফুল আৰু অসমৰ ৰাজ্যিক ফুল হল কপৌ ফুল মনত ৰাখিব 5 নম্বৰ প্ৰশ্ন বিশ্বৰ সবতকৈ ডাঙৰ মহাসাগৰ কোনখন বিশ্বৰ সবতকৈ ডাঙৰ মহাসাগৰ কোনখন চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰশান্ত মহাসাগৰ হল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ 6 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল চাৰিটা বিকল্প দিয়া আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি 1939ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন চাও 7 নম্বৰ প্ৰশ্ন কোন চহৰত এড্ৰিয়াটিকৰ ৰাণী বুলি কোৱা হয় চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি বেনিছক এড্ৰিয়াটিকৰ ৰাণী বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ পৰা দেখা ৰাতি আকাশৰ সবতকৈ উজ্জ্বল তৰা কোনখন চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চিৰিয়াছ হল এনে এটা তৰা যেটা ৰাতি আকাশত দেখা অতি উজ্জ্বল তৰা 9 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতিৰ পিতা আখ্যা কাক দিয়া হয় ভাৰতৰ জাতি পিতাৰ আখ্যা কাক দিয়া হয় চাৰিটা অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাত্মা গান্ধীক ভাৰতৰ জাতীয় পিতাৰ আখ্যা দিয়া হয় 2 নম্বৰ প্ৰশ্ন থৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজস্থানত থৰ মৰুভূমি অৱস্থিত 11 নম্বৰ প্ৰশ্ন ৰঞ্জি ট্ৰফি কোন খেলৰ লগত জড়িত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ক্ৰিকেটৰ লগত ৰঞ্জি ট্ৰফি খেলখন জড়িত
5 নম্বৰ প্ৰশ্ন আইফেল টাৱাৰ কোন চহৰত অৱস্থিত আইফেল টাৱাৰ কোন চহৰত অৱস্থিত চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি পেৰিছ পেৰিছত আইফেল টাৱাৰ অৱস্থিত বন্ধুগণ মনত ৰাখিব পেৰিছত 2024 চনৰ অলিম্পিক অনুষ্ঠিত হৈছিল 13 নম্বৰ প্ৰশ্ন 1 জানুৱাৰী 2024 লৈকে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন 1 জানুৱাৰী 2024 লৈকে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ জগদীশ ধনকৰ ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি 14 নম্বৰ প্ৰশ্ন অসমৰ কোন চহৰক প্ৰেমৰ নগৰী বুলি কোৱা হয় অসমৰ কোন চহৰক প্ৰেমৰ নগৰী বুলি কোৱা হয় চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ তেজপুৰক অসমৰ প্ৰেমৰ নগৰী বুলি কোৱা হয় 15 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ হৈছে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ হৈছে চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি ডিগবৈ তেল শোধনাগাৰ অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ 16 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল চাৰিটা অপচন দি আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম ব্যক্তি যোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু যদি সোধে যে মহিলা কোন তো মহিলা হ'ব মামণি ৰয়ছম গোস্বামী প্ৰথম মহিলা যোনে জ্ঞানপীঠ বঁটা লাভ কৰিছে 16 নম্বৰ প্ৰশ্ন কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল চাৰিটা বিকল্প আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল আৰু মাধৱদেৱে নাম ঘোষা ৰচনা কৰিছিল 18 নম্বৰ প্ৰশ্ন পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য অসমত কোন জিলাত অৱস্থিত চাৰিটা বিকল্প আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত 19 নম্বৰ প্ৰশ্ন অসমসকল কিমান চনত অসমত আহিছিলে চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ 1228 চনত আহোমসকল অসমত আহিছিলে 20 নম্বৰ প্ৰশ্ন ৰীমা দাস কিহৰ লগত জড়িত চাৰিটা অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি চলচ্চিত্ৰ ৰীমা দাস চলচ্চিত্ৰৰ লগত জড়িত আৰু ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ ডাইৰেক্টৰ 21 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনখন চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ অসম বৈভৱ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ইয়াত 5 লাখ টকা দিয়া হয় আৰু এটা মেডেল দিয়া হয় 21 নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কেইটা ইউনেস্কো বিশ্ব ঐতিহ্য স্থান আছে চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ 3টা প্ৰথম কি কাজিৰঙা মানস আৰু নতুনকৈ এড হৈছে চৰাইদেউ মৈদাম বন্ধুগণ ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকে মনত ৰাখিব 22 নম্বৰ প্ৰশ্ন বাথ পূজা কোন জনজাতিৰ দ্বাৰা পালন কৰা হয় চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি বড়োসকল বাথ পূজা পালন কৰে 23 নম্বৰ প্ৰশ্ন হাইদাং গীত কোন জনজাতিৰ লগত জড়িত চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি সোণোৱাল কাছাৰীৰ লগত হাইদাং গীত জড়িত 24 নম্বৰ প্ৰশ্ন তলৰ কাক বিহাগী কবি বুলি কোৱা হয় চাৰিটা অপচন আছে তাৰি শুদ্ধ উত্তৰ হ'ব অপচন সি ৰঘুনাথ চৌধুৰীক বিহাগী কবি বুলি জনা যায় 25 নম্বৰ প্ৰশ্ন আৰু আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহলে ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব
25 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইক নৱদ্বীপ বুলি কোৱা হয় অসমৰ কোন ঠাইক নৱদ্বীপ বুলি কোৱা হয় বন্ধুগণ আপোনালোকে এই প্ৰশ্নৰ উত্তৰ কমেণ্টত দিব মই আপোনালোকৰ যাৰ শুদ্ধ হয় হাৰ্ট দি দিম বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম